চক্ৰৰ অন্তৰ্গত দক্ষিণ পাৰৰ বনাই দক্ষিণ পাৰৰ ঔগুৰি নেপালী গাঁৱত ৰাইজে প্ৰত্যেক বছৰে বানত বিভীষিকাৰ এটা ৰূপ লয়। প্ৰত্যেক বছৰে ৰাইজে ইয়াত ভুক্তভোগী হৈ আহিবলগীয়া হৈছে। আমি বাৰম্বাৰ জনাই আহিছোঁ যে এই অঞ্চলটোৰ যিকেইটা ৰিং বান্ধ আছে, এই ৰিং বান্ধকেইটা সম্পূৰ্ণৰূপে জলসম্পদ বিভাগৰ অধীনত নি জলসম্পদ বিভাগে স্থায়ী সমাধান উলিয়াই ৰাইজক সম্পূৰ্ণৰূপে স্থায়ী সকাহ দিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। কিন্তু বিগত সময়ত ইয়াত মন্ত্ৰীগৰাকী আহি গ'ল, মন্ত্ৰীগৰাকীক বিভিন্ন ৰূপে দাবী জনোৱা হ'ল। সমস্যা সমাধানৰ কাৰণে আমি বাৰম্বাৰ দাবী জনালো, কিন্তু দেখা পালো যে কোনো ধৰণৰ সমাধান হোৱা নাই। এই বৰ্ষতো বানপানী কিন্তু এই ৰাইজসকল টকবকাবলগীয়া হৈছে। এই ৰাইজসকল যথেষ্ট ৰূপে এই দুৰ্যোগত তেওঁলোক ভুক্তভোগী হ'বলগীয়া হৈছে। আমি এটা কথাই আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে এই ৰাইজসকলৰ যি সমস্যা আছে সমস্যাখিনি সমাধান কৰিব লাগে, ৰাইজক সম্পূৰ্ণৰূপে সকাহ দিব লাগে, স্থায়ী সমস্যাৰ সমাধান কৰিব লাগে। আৰু এই সময়ত যিটো সময়ত তেওঁলোক যথেষ্ট ভুক্তভোগী হৈ আছে, এই সময়তো বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে সুযোগ সুবিধা ইয়াত দিব লাগে। আমি চক্ৰৰ বিষয়া বা যোৰহাট জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। যোৰহাট প্ৰশাসনে ইয়াৰ ৰাইজৰ ওচৰত আহি পেলাই কি সমস্যা সমাধান হৈ আছিল সকলোবিলাক সমস্যাৰ ওপৰত চকু দিব লাগিছিল। আৰু এটা কথা, এই সমস্যাবিলাক যেতিয়া সমাধান হ'ব, এই সমাধান হোৱাৰ পাছত কিন্তু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব চৰকাৰখনে। এই কথাটো আজি এই স্থলীৰ পৰা আমি অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ। অন্যথা আমি ছাত্ৰ সন্থাই কিন্তু ভৱিষ্যতৰ দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। চক্ৰৰ অন্তৰ্গত দক্ষিণ পাৰৰ বনাই দক্ষিণ পাৰৰ ঔগুৰি নেপালী গাঁৱত ৰাইজে প্ৰত্যেক বছৰে বানত বিভীষিকাৰ এটা ৰূপ লয়। প্ৰত্যেক বছৰে ৰাইজে ইয়াত ভুক্তভোগী হৈ আহিবলগীয়া হৈছে। আমি বাৰম্বাৰ জনাই আহিছোঁ যে এই অঞ্চলটোৰ যিকেইটা ৰিং বান্ধ আছে, এই ৰিং বান্ধকেইটা সম্পূৰ্ণৰূপে জলসম্পদ বিভাগৰ অধীনত নি জলসম্পদ বিভাগে স্থায়ী সমাধান উলিয়াই ৰাইজক সম্পূৰ্ণৰূপে স্থায়ী সকাহ দিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। কিন্তু বিগত সময়ত ইয়াত মন্ত্ৰীগৰাকী আহি গ'ল, মন্ত্ৰীগৰাকীক বিভিন্ন ৰূপে দাবী জনোৱা হ'ল। সমস্যা সমাধানৰ কাৰণে আমি বাৰম্বাৰ দাবী জনালো, কিন্তু দেখা পালো যে কোনো ধৰণৰ সমাধান হোৱা নাই। এই বৰ্ষতো বানপানী কিন্তু এই ৰাইজসকল টকবকাবলগীয়া হৈছে। এই ৰাইজসকল যথেষ্ট ৰূপে এই দুৰ্যোগত তেওঁলোক ভুক্তভোগী হ'বলগীয়া হৈছে। আমি এটা কথাই আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে এই ৰাইজসকলৰ যি সমস্যা আছে সমস্যাখিনি সমাধান কৰিব লাগে, ৰাইজক সম্পূৰ্ণৰূপে সকাহ দিব লাগে, স্থায়ী সমস্যাৰ সমাধান কৰিব লাগে। আৰু এই সময়ত যিটো সময়ত তেওঁলোক যথেষ্ট ভুক্তভোগী হৈ আছে, এই সময়তো বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে সুযোগ সুবিধা ইয়াত দিব লাগে। আমি চক্ৰৰ বিষয়া বা যোৰহাট জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। যোৰহাট প্ৰশাসনে ইয়াৰ ৰাইজৰ ওচৰত আহি পেলাই কি সমস্যা সমাধান হৈ আছিল সকলোবিলাক সমস্যাৰ ওপৰত চকু দিব লাগিছিল। আৰু এটা কথা, এই সমস্যাবিলাক যেতিয়া সমাধান হ'ব, এই সমাধান হোৱাৰ পাছত কিন্তু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব চৰকাৰখনে। এই কথাটো আজি এই স্থলীৰ পৰা আমি অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ। অন্যথা আমি ছাত্ৰ সন্থাই কিন্তু ভৱিষ্যতৰ দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।